ছাত্ৰসকল তোমালোকৰ মাজত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো 2 নৱেম্বৰত স্কুল কলেজ নুখুলে 30 নৱেম্বৰলৈকে বন্ধ কৰিলে ৰাজ্যৰ স্কুল কলেজসমূহ ছাত্ৰসকল তোমালোকে এই ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণকৈ জানিব পাৰিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি জনালে যে 30 নৱেম্বৰলৈকে ৰাজ্যৰ সকলো স্কুল কলেজ বন্ধ থাকিব আৰু ৰাজ্যত পুনৰ লকডাউন আৰম্ভ হৈছে এই ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণকৈ বুজাই দিয়া হ'ব আকৌ পিছুৱালে 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা তো ছাত্ৰসকল তোমালোকৰ বাবে এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তোমালোকে এই নিউজ কেইটা অতি মনোযোগেৰে শুনি থাকিবা মই তোমালোকক নিউজ কেইটা পঢ়াই দিবলৈ যত্ন কৰিম ছাত্ৰসকল নিউজ কেইটা পঢ়াই দিয়াৰ আগত মাত্ৰ এটা সৰু ৰিকুৱেষ্ট কৰিছো যদি এতিয়ালৈকে এই ভিডিঅ'টি তোমালোকে লাইক আৰু শ্বেয়াৰ কৰা নাই এতিয়াই তোমালোকে লাইক কৰি দিয়া আৰু নিউজবোৰ ডেইলি পাই থাকিবৰ বাবে অকল মই প্ৰথমতে তোমালোকক জনাবলৈ বিচাৰিছো আজি কিছুদিন আগত অসম বোৰ্ডৰ পৰা ঘোষণা কৰি জনাইছিল যে 2 নৱেম্বৰৰ পৰা সকলো স্কুল কলেজ খুলি দিয়া হ'ব আৰু 2 নৱেম্বৰৰ বাবে কিছুমান নতুন নীতি নিয়ম জাৰিও কৰিছিল কিন্তু ছাত্ৰসকল মই তোমালোকক জনাবলৈ বিচাৰিছো 2 নৱেম্বৰৰ পৰা ৰাজ্যত স্কুল কলেজ খুলি দিয়া নহয় আজি এটা বিগ ব্ৰেকিং নিউজ ছাত্ৰসকল তোমালোকৰ মাজত লৈ আহিছো এই নিউজটো তোমালোকে অতি মনোযোগেৰে শুনি ৰাখিবা তেতিয়াহে তোমালোকে গোটেইখিনি তথ্য জানিব পাৰিবা ছাত্ৰসকল স্ক্ৰীনত তোমালোকে দেখিবলৈ পাইছা স্কুল খোলাক লৈ বিভ্ৰান্তি ইয়াতে জনোৱা হৈছে ৰাইজ এতিয়া বিভ্ৰান্তিত 2 নৱেম্বৰ নে 30 নৱেম্বৰত খুলিব শিক্ষানুষ্ঠান অহা 2 নৱেম্বৰৰ পৰা অসমৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান খোলা হ'ব বুলি শুকুৰবাৰে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা প্ৰদান কৰিলেও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিৰ্দেশনাই সমগ্ৰ বিষয়টোক লৈ এক বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে উল্লেখ্য যে যোৱা 27 অক্টোবৰতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে যে দেশৰ সকলো ৰাজ্য তথা স্বায়ত্তশাসিত পৰিষদৰ সকলো শিক্ষানুষ্ঠান আগন্তুক 30 নৱেম্বৰ 2020 পৰ্যন্ত খোলা নহয় কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা পত্ৰ এইখন ছাত্ৰসকল নিশ্চয় তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা হৈছে যে অল স্কুল টু ৰিমেইন ক্লোজ টিল 30 নৱেম্বৰ নিউ গাইডলাইন ছাত্ৰসকল তোমালোকৰ বাবে আৰু নতুন গাইডলাইন জাৰি কৰা হৈছে অসম বোৰ্ডৰ পৰা ছাত্ৰসকল ইয়াতে জনোৱা হৈছে যে অৰ্ডাৰ in exercise of the powers conferred under section 10(2)(I) of the Disaster Management Act 2005 the undersigned hereby direct that guideline for reopening issue 5 Ministry of Home Affairs order of even number date 13/9/2020 will remain in force up to 30/11/2020 ছাত্ৰসকল ইয়াতে সম্পূৰ্ণকৈ গোটেইখিনি বুজাই দিয়া হৈছে তোমালোকে এই ভিডিঅ'টো ষ্টপ কৰি তোমালোকে এই গাইডলাইনখিনি তোমালোকে সম্পূৰ্ণকৈ জানিব পাৰিবা ছাত্ৰসকল ইয়াতে জনোৱা হৈছে যে একে ধৰণৰ লেখাসমূহ গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাত স্পষ্টভাৱে লিখা হৈছিল যে 30 অক্টোবৰ 2020ৰ পৰিৱৰ্তে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহ পাঠদান আৰম্ভ কৰিব পাৰিব 30 নৱেম্বৰ 2020ৰ পৰাহে এই পত্ৰখন সকলো ৰাজ্যলৈ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে বুলিও উল্লেখ কৰিছিল 27 অক্টোবৰৰ এই পত্ৰখনত ছাত্ৰসকল তোমালোকে এই পত্ৰখনক অতি সুন্দৰভাৱে তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা আৰু ইয়াতে জনোৱা হৈছে ইফালে কেন্দ্ৰই নিৰ্দেশনা জাৰি কৰাৰ 3 দিনৰ পাছতে 30 অক্টোবৰ 2020ত অসম চৰকাৰৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিলে যে ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান খোলা হ'ব 2 নৱেম্বৰৰ পৰা কোচিং চেণ্টাৰসমূহ প্ৰয়োজনীয় বিধি মানি খোলাৰ কথা উল্লেখ কৰিছিল এই নিৰ্দেশনাত ছাত্ৰসকল ইয়াতে সম্পূৰ্ণকৈ গোটেইখিনি গাইডলাইন দিয়া হৈছে ABCD কৰি আৰু ইয়াতে জনোৱা হৈছে শিক্ষানুষ্ঠান খোলাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই পৃথক নিৰ্দেশনাই বিবোধিত পেলাইছে শিক্ষাৰ্থী শিক্ষক সমাজৰ লগতে অভিভাৱকসকলক কেন্দ্ৰই 3 দিনৰ পূৰ্বে নিৰ্দেশনা জাৰি কৰাৰ পাছতো ৰাজ্য চৰকাৰে কেনেদৰে 2 নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত ল'লে এই বিষয়ক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে মেট্ৰিক পিছুৱালেও ফলাফল একে সময়তে ইয়াতে দিয়া হৈছে পূৰ্বৰ সময়মতে অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ শিক্ষাবৰ্ষৰ পৰিৱৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন কিছুদিনৰ বাবে পিছুৱাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগৰ অতিৰিক্ত সচিব SN চৌধুৰী নেতৃত্বাধীন কমিটিয়ে
কমিটিখনে মাৰ্চ মাহলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা পিছুওৱাৰ প্ৰস্তাৱ দিছে। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উক্ত প্ৰস্তাৱত চূড়ান্ত অনুমোদন জনালেই থিৰাং হ'ব। ইয়াতে জনোৱা হৈছে মেট্ৰিক পিছুৱালেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন সেৱাৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ 1 জানুৱাৰীৰ পৰিৱৰ্তে 1 এপ্ৰিলত আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা পিছুওৱাৰ প্ৰস্তাৱ দিছে কমিটিখনে। আনহাতে কোভিড সৃষ্ট লকডাউনৰ পৰিপ্ৰেক্ষিতত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম 30% হ্ৰাস কৰা হৈছে। সেৱাৰ সূত্ৰটোৰ মতে হাইস্কুল শিক্ষান্ত পৰীক্ষা পূৰ্বৰ সময়তকৈ কিছু পলমকৈ অনুষ্ঠিত কৰা হ'ব যদিও পৰীক্ষাৰ ফলাফল পূৰ্বৰ সময়মতে ঘোষণা কৰা হ'ব। সেৱাৰ অধীনত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলে যাতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত 10ম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰছাত্ৰীতকৈ পিছ পৰি থাকিবলগীয়া নহয় সেই দিশত বিশেষ গুৰুত্ব দিছে কমিটিখনে। ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ সলনি কৰা সন্দৰ্ভত জাননী জাৰি কৰাৰ পাছতে কমিটিখনে হাইস্কুল শিক্ষান্ত পৰীক্ষা পিছুওৱাৰ চিন্তা চৰ্চা কৰিছিল। সেৱাৰ সূত্ৰটোৰ মতে 2 এদিনৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন নিৰ্ধাৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব শিক্ষা বিভাগে। তাৰ পাছতেই জাননী জাৰি কৰিব শিক্ষা বিভাগে। সেৱাৰ শীৰ্ষ সূত্ৰটোৰ মতে 10 মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তো ছাত্ৰছাত্ৰীসকল তোমালোকে এই নিউজটোৰ পৰা জানিব পাৰিলা যে অইনবাৰৰ নিচিনাকৈ এইবাৰ ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত কৰা নহয়, তেনেহ'লে মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা হয়তো মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।